নলাপৰা ঢলকুবা চাহ বাগিচাত এটা বনৰীয়া হাতীৰ পোৱালিৰ কৰুণ আৰ্তনাদ। নিশা চাহ বাগিচাখনৰ মাজত থকা নলাত সোমাই পৰে এটা বন্যহস্তীৰ পোৱালি। চাহ বাগিচাৰ নলাত মাটিৰে পোত গৈ থকা এটা বন্যহস্তীৰ পোৱালিক উদ্ধাৰ কৰাৰ বাবে মাইকী বনৰীয়া হাতীজনীয়ে অপ্ৰাণ চেষ্টা চলাইছিল যদিও বিফল হয়। ঘটনাটি সংঘটিত হৈছে ৰঙাপাৰা সোণাজুলি ঢলকুবা চাহ বাগিচাৰ 28 নং শাখাত। পুৱতি নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা প্ৰায় 50জনীয়া এটা বৃহৎ হাতীৰ জাক চাহ বাগিচাখনৰ মাজেৰে গৈ থকা অৱস্থাত হঠাৎ এটা প্ৰায় 5-6 মহীয়া হাতীৰ পোৱালিটোক নলাত সোমাই পৰে। ইফালে স্থানীয় একাংশৰ ৰাইজে পোৱালি হাতীটোক উদ্ধাৰৰ চেষ্টা চলাইছিল যদিও পোৱালিটোৰ কাষতে মাইকী হাতীজনীৰ ৰৈ থকাত উদ্ধাৰ কাৰ্যত বিফল হয়। পিছত বন বিভাগৰ লোকে হাতীজনীক গুলী ফুটাই দূৰলৈ খেদি পঠিয়াই দিয়াত ৰাইজে হাতীৰ পোৱালিটোক নলাৰ পৰা সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঢলকুবা চাহ বাগিচাখনত বৃহৎ বনৰীয়া হাতীৰ জাকে কৰি আছে মুক্ত বিচৰণ। মিছামাৰী উত্তৰ দিশত থকা সোণাইৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছে বন্যহস্তীৰ জাকটো। শোণিতপুৰৰ ৰঙাপাৰাত হাতী মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে। আজি ৰাতিপুৱা পুৱতি নিশাৰ ভাগত আমাৰ ঢেণ্ডাই চাহ বাগিচাৰ কাষতে থকা ঢলকুপা ছেকশ্যন নম্বৰ 28 ইয়াতে এজাক হাতীৰ লগত কণমানি হাতী পোৱালি আবদ্ধ হৈ আছিলে। স্থানীয় ৰাইজে আমাক অৱগত কৰায় আমি ততালিকে আমাৰ এই বাৰী স্থিত বন বিভাগক অৱগত কৰাইছোঁ আৰু বন বিভাগে যথেষ্ট সহায় সহযোগিতা আগবঢ়ায় আৰু স্থানীয় ৰাইজেও আজি যথেষ্ট কষ্ট কৰি হাতী পোৱালিটোক উদ্ধাৰ কৰাত সক্ষম হৈছে। আৰু আজি যেহেতু কাৰ্তিক পঞ্চুক আমাৰ সনাতনী ধৰ্মৰ প্ৰথম দিনা হয় আৰু এই দিনাখনত আমি গণেশ প্ৰভুক আমি কণমানি হাতী পোৱালিক উদ্ধাৰ কৰিব পাৰিছোঁ। আমি নথৈ খুব আনন্দিত হৈ আছোঁ আৰু আশা কৰোঁ অনাগত দিনতো আমাৰ বন বিভাগে ইয়াতকৈও পাৰ্গত হয় যিকোনো মুহূৰ্তত হাতীৰ আৰু মানুহৰ লগত যি সংঘাত থাকিব তেখেতসকলে সক্ষম হ'ব মানুহক ৰক্ষা কৰাত আৰু হাতী পোৱালিসকলৰ প্ৰাণ ৰক্ষা কৰাত। আচলতে আজি শোণিতপুৰ জিলাৰ ৰাঙাপাৰাৰ লগতে গোটেই অসমত যে বানপানীৰ যিটো সমস্যা মই ভাবোঁ যে তাতোকৈ এইটো এটা ডাঙৰ সমস্যা হৈছে হাতী আৰু মানুহৰ সংঘাত। যিহেতু বনাঞ্চল ক্ৰমান্বয়ে শেষ হৈ গৈছে, বনাঞ্চল শেষ হৈ যোৱাৰ কাৰণে এতিয়া বনৰীয়া হাতী আহি চাহ বাগানৰ মাজত দৈনিক গোটেই অসমতে আপুনি দেখা পাব হয় হাতী পোৱালি মৰিছে, নহয় হাতী পোৱালিয়ে মানুহক মাৰিছে। ক্ৰমান্বয়ে এই সংখ্যাটো বৃদ্ধি হৈ গৈ আছে। গতিকে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিম যে বন বিভাগৰ লগত আপুনি অনতিপলমে এটি আলোচনা কৰক যে হাতী আৰু মানুহৰ সংঘাতটো ৰোধ কৰিব পৰাকৈ, যিহেতু বনাঞ্চলত অবৈধ বেদখলকাৰীসকলক উচ্ছেদ কৰিব নোৱাৰিলে হাতী আৰু মানুহৰ সংঘাত ক্ৰমান্বয়ে বৃদ্ধি হৈ গৈ থাকিব আৰু হাতীও মৰিব মানুহও মৰিব। গতিকে মই অনুৰোধ কৰিম আজি দিন দুপৰতে এই ৰাঙাপাৰা অঞ্চলত এটা বৃহৎ জাকে এটা পোৱালি হাতী এৰি থৈ যোৱাৰ পিছত এটা সন্ত্ৰাসৰ সৃষ্টি হৈছে। তে বন বিভাগ, আৰক্ষী, সংবাদকৰ্মী সকলোৱে জোৰদাৰ প্ৰতিবাদ কৰি আছে। মই আশা কৰিম মাননীয় মুখ্যমন্ত্ৰীৰ লগতে বন মন্ত্ৰী, প্ৰধান মুখ্য বন সংৰক্ষক সকলোকে অনুৰোধ কৰিছোঁ যে হাতী আৰু মানুহৰ সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত অনতিপলমে মুখ্যমন্ত্ৰী মহোদয়ৰ লগত এখন সভা পাতক আৰু এই বিষয়ে গভীৰ চিন্তা চৰ্চা কৰক যে ক্ৰমান্বয়ে হাতী আৰু মানুহৰ সংঘাত বৃদ্ধি হৈ যোৱাটো ৰোধ কৰিব পাৰি। নিউজ ডেস্ক, নিউজ ৱাইড অসম।